নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ ভৰালিছ ইনফো চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আৰু এতিয়া মূল্য বৃদ্ধিয়ে কুঙা কৰা জনতাক অসম বিদ্যুৎ নিয়ামক আয়োগৰ সামান্য সকাহ আপোনালোকে গম পাইছে হয়তো এতিয়া বিদ্যুতৰ মূল্য ৰেহাই দিয়া হৈছে ৰাইজলৈ কেতিয়াৰ পৰা ৰেহাই দিব কিমান টকা ৰেহাই দিব কোনে কোনে পাব এই সকলোবিলাক আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক A to Z জনাই যাম গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব যদি নতুন চেনেলটো সাবস্ক্ৰাইব কৰি লব ফেসবুকত চাই ৰখাখিনিয়ে ফলো কৰি লব উৎকট গৰম আৰম্ভ হোৱাৰ পূৰ্বে এতিয়া বিদ্যুৎ নিয়ামক আয়োগে এই সকাহ দিলে আমাৰ ৰাইজক কিয়নো এতিয়া বিদ্যুৎ নিয়ামক আয়োগে বিদ্যুতৰ নতুন নিৰীখ সম্পৰ্কীয় নিৰ্দেশনা প্ৰকাশ কৰিছে এটা কথা মনত ৰাখিব কিছুমান নিউজ চেনেল আছে এনেকে কৈ থাকিব অসমৰ নহয় বেলেগ ৰাজ্যৰ কথা কৈ দিয়ে সেইবিলাক আমাৰ ইয়াত নাই দেই আপোনালোকক মই এইখিনিতে কও যে কোৱালিটিৰ হৈতে যেহেতু মই ভিডিও আপোনালোকলৈ লৈ আনো ইয়াত কোনো ধৰণৰ আলতু ফালতু ভিডিও নেপায় ডাইৰেক্টলি আপোনালোকৰ কি হৈছে কি হোৱা নাই কি পাব কি নেপাব এই সকলোবিলাক কোৱা হয় এতিয়া চাব সেই অনুসৰি আপোনালোকক শীঘ্ৰে 1 টকাকৈ হ্ৰাস পাব বুলি কৈছে এতিয়া বিদ্যুতৰ মাচুল আৰু 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব বিদ্যুতৰ এই নতুন নিৰীখ আপোনালোকে এই সম্পৰ্কত কি কব বিচাৰে কমেন্ট সেকশনত কমেন্ট কৰিব এতিয়া গুৱাহাটীৰ 6 মাইল স্থিত অসম বিদ্যুৎ নিয়ামক ভৱনত মঙ্গলবাৰে এক সংবাদমেল অনুষ্ঠিত হৈছিল আৰু সেই সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে আমাৰ আয়োগৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণই গতিকে আপোনালোকে যদি এই নিউজটো পাইছিলে আগতে কমেন্ট কৰিবচোন যদি পোৱা নাই তেন্তে প্ৰথমবাৰ যদি পাইছে তেতিয়াও এটা কমেন্ট কৰিব কোৰ পৰা চাই আছে সেইটো জনাবলৈ নেপাহৰিব সংবাদমেলত অধ্যক্ষ গৰাকীয়ে কি জনাইছে আসলতে সাধাৰণ ঘৰুৱা গ্ৰাহক আমি অৰ্থাৎ বা আপুনি জীৱনধাৰা আঁচনিৰ গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পাব বুলি কৈছে বিদ্যুৎ মাচুল লগতে আপোনালোকে মনত ৰাখিব 120 ইউনিটৰ তলত আৰু ওপৰত দুয়োটা কেটেগৰীত প্ৰযোজ্য হ'ব এই নিৰীখ বাকি সকলো ধৰণৰ গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত হ্ৰাস পাব আপোনালোকৰ 25 পইচাকৈ এই কথাটো আপোনালোকে গুৰুত্ব সহকাৰে মন দিয়াটো প্ৰয়োজনীয় যদি সংবাদমেলখন চাইছিল তেতিয়াতো আপোনালোকক কবই নালাগে আপোনালোকে নিশ্চয় গম পাইছে সংবাদমেলত অধ্যক্ষ গৰাকী আৰু কৈছে যে প্ৰত্যেক বছৰৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি বিদ্যুৎ নিয়ামক আয়োগে এতিয়া বিদ্যুতৰ মাচুল নিৰীখ ঘোষণা কৰো বুলিও তেখেতে দাবী কৰিছে বা ঘোষণা কৰিছে সেই অনুপাতে এইবাৰো আমি আয়োগে এটা নিৰীখ ধাৰ্য কৰিছো সেই যি নিয়োগ বা সেই যি ধাৰ্য কৰা নিৰীখ সেই ধাৰ্য অনুসৰি আপোনালোকৰ বছৰৰ তুলনাত এবাৰ ঘৰুৱা গ্ৰাহক বা আপোনালোকৰ জীৱনধাৰা আঁচনিৰ গ্ৰাহকৰ এবাৰ 1 টকাকৈ হ্ৰাস পাব বুলি কৈছে বিদ্যুতৰ মাচুল ঘৰুৱা গ্ৰাহকৰ জীৱনধাৰা আঁচনিৰ গ্ৰাহকে প্ৰতি ইউনিটত যোৱা বছৰ 6 টকা 34 পইচা দিয়াৰ বিপৰীতে এবাৰ 5 টকা 34 পইচা দিব লাগিব এই কথাটো আপুনি জানে নে নাই কমেন্ট সেকশনত কমেন্ট কৰিবচোন ইয়াৰ উপৰি আপোনালোকৰ 120 ইউনিটৰ তলত আৰু ওপৰত দুটা কেটেগৰীতে প্ৰযোজ্য হ'ব এই নিৰীখ যদি আপোনালোকে গম পায় তেন্তে কমেন্ট কৰিব দেই কমেন্ট কৰিব কিন্তু নেপাহৰিব কমেন্ট কৰিলেহে ভাল লাগে ভিডিও বনাই যদি এতিয়ালৈকে ভিডিওটোত আপোনালোকে লাইকে কৰা নাই এটা লাইক কৰি দিব কাৰণ আপোনালোকৰ এটা লাইকে আমাক ভিডিও বনাবলৈ উৎসাহিত কৰে আৰু তেওঁ লগতে কৈছে 120 ইউনিটৰ তলত গ্ৰাহকে পূৰ্বে 6 টকা 99 দিয়াৰ বিপৰীতে এতিয়া 5 টকা 99 পইচা দিব লাগিব লগতে 120 ইউনিটৰ পৰা 240 ইউনিটলৈ 8 টকা 29 পইচাৰ বিপৰীতে 7 টকা 29 পইচা দিব লাগিব বাকি সকলো ধৰণৰ গ্ৰাহক যেন কৃষি আপোনালোকৰ স্কুল কলেজ বাণিজ্য কোম্পানী আদিৰ বাবে আপোনালোকৰ প্ৰতি ইউনিটত হ্ৰাস পাব 25 পইচাকৈ এই কথাখিনি মনত ৰাখিব আৰু উল্লেখযোগ্য বিগত কেইটামান বছৰত বিদ্যুৎ মাচুল বৃদ্ধিয়ে সমস্যাত পেলাইছিল আমাৰ সাধাৰণ জনতাক যোৱাবাৰে কিমান হুলস্থুল হৈ গল আৰু এতিয়া বিগত 3টা বছৰত পইচাৰ হিচাপত মাত্ৰ এবাৰহে বিদ্যুৎ মাচুল হ্ৰাস পাইছিল যদিও টকাৰ হিচাপত কেই বছৰ মানৰ মূৰত এবাৰ বিদ্যুৎ মাচুল হ্ৰাস পোৱাত ৰাইজে কিছু সকাহ পাব বুলিও আশা কৰা হৈছে গতিকে আপোনালোকে কি ভাবে ইয়াক লৈ বিদ্যুৎ মাচুল যে হ্ৰাস কৰিলে বা এটো আপোনালোকৰ ভাল হল নে বেয়া হল নে আগন্তুক সময়ত আকৌ বঢ়াব নে কিবা চাল আছে ইয়াত এই সকলোবিলাক তথ্যই আমাৰ এই ভিডিওটোত আপোনালোকে দাঙি ধৰিব বা মন্তব্যবিলাক জনাই যাব সেইটোহে কৈছো মই গতিকে মোৰ হিচাপত খুবেই ভাল হৈছে খুবেই ভাল
আৰু কমিব লাগে, এনেকৈ কমি থাকক আৰু আপোনাৰ মতামতটো দাঙি ধৰিব। গতিকে প্লিজ 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 ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান পাৰে। মই মিঠুৱে বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।